48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী অধীক্ষকক দাবী জনালো। অন্যথা 1 এপ্ৰিলৰ পৰা সমগ্ৰ হুজাই জিলাত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। হুজাইত হোলীৰ নামত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টাৰে এজন মুছলমান যুৱকৰ শৰীৰত মদ ঢালি নিৰ্মম প্ৰহাৰ কৰা একাংশ উগ্ৰ সাম্প্ৰদায়িক যুৱকে বৰ্বৰ আক্ৰমণৰ বলি হৈ হুজাই হাম হস্পিটেলত চিকিৎসাধীন হৈ থকা ভুক্তভোগী যুৱকজনৰ খবৰ ল'বলৈ চিকিৎসালয়খনত আমি উপস্থিত হওঁ। এই ধৰণৰ কাৰ্যই পৰিৱেশ চূড়ান্ত পৰ্যায়ৰ বেয়া কৰে, হিন্দু মুছলিমৰ সংঘাত হয়। ইতিমধ্যে হুজাই থানাত এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষী অধীক্ষকে অতি শীঘ্ৰে ব্যৱস্থা লওক, অন্যথা অপৰাধ বৃদ্ধি পাই থাকিব আৰু পৰিৱেশ অশান্ত হৈ থাকিব। অতি হিন্দুত্ববাদী মানসিকতাই মূৰত ধৰাবোৰ ভাৰতৰ দৰে নিৰপেক্ষ দেশৰ পৰিৱৰ্তে হিন্দু ৰাষ্ট্ৰত গুচি গ'লেই ভাল। ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ এড আছাম। মই শংকৰদেৱ নগৰলৈ যাবলৈ আছিলোঁ। মই নিজৰ এটা কামত যাওঁতে মানে এই বহুত ধনীৰাম LP স্কুলৰ ওচৰত মানে মোক 4-5জনে ৰখাই দিলে। ৰখাৰ পিছত মোক ফাকুৱা লগাইছে। লগাৰ পিছত মই মানা কৰিছোঁ সিহঁতে যে মই ৰোজা আছোঁ, মোক এইবিলাক দিব নালাগে। তেতিয়া মানে মোক পিছফালৰ পৰা মাৰি দিছে আৰু ফাকুৱা লগাই মূৰৰ ওপৰত মানে মদ ঢালিছে। মোৰ মদ যেতিয়া ঢালিছে, ঢালাৰ পিছত মই আকৌ কৈছোঁ সিহঁতক এইবিলাক দিব নাপায়, মই ৰোজা আছোঁ। সিহঁতে পিছফালৰ পৰা মাৰি দিছে। মাৰাৰ পিছত মইতো তেতিয়া তাত মানে এনেই গাটো দুৰ্বল মোৰ। তাৰপিছত মই তাত পৰি গৈছিলোঁ। পৰি যোৱাৰ পিছত মোৰ দুবাৰমান বমি হৈছে। যোৱাকালি হুজাইত প্ৰায় 1টামান বজাত হুজাই ধনীৰাম পথাৰত বজ্ৰমিলৰ সন্মুখত আপোনাৰ শাহানুৰ ইছলাম নামৰ এজন যুৱকক কিছু যুৱকে আগবাঢ়ি ধৰে। প্ৰথমে আবিৰ লগায়। আবিৰ লগোৱাৰ পিছত তেখেতে অনুৰোধ কৰিছে যে মই ৰোজা আছোঁ, মোক আবিৰ লগাব নালাগে আপোনালোকে। এই ৰোজা থকাৰ পিছত মানে খোৱাৰ পিছতেই তাৰ মূৰত হাতত থকা মদৰ বটলৰ পৰা মদ ঢালি দিয়া হ'ল, তাক নিৰ্মমভাৱে মানে প্ৰহাৰ কৰা হ'ল। গতিকে অভদ্ৰামী কৰি হুজাইৰ সমাজ ব্যৱস্থাক মানে বিনষ্ট কৰাৰ যি মানে প্ৰয়াস কৰিছে এটা দুষ্ট চক্ৰৰ দ্বাৰা, সেইটো আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। লগতে আমি হুজাই সেইসকলক কৈছোঁ যে এইটো মানে উত্তৰ প্ৰদেশ নহয়, এইটো অসম হয় আৰু হুজাই হয়। গতিকে এনে দুষ্কাৰ্য নকৰিবৰ কাৰণে আপোনালোকক সকীয়াই দিছোঁ। লগতে এই সমগ্ৰ বিষয়ৰ ওপৰত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। হুজাই আৰক্ষীয়ে গুৰুত্ব সহকাৰে এই বিষয়টো মানে অভিযুক্তসকলক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনালোঁ। অন্যথা অহা সোমবাৰৰ পৰা আমি সমগ্ৰ হুজাই জিলাত আমচু হুজাই জিলা সমিতিয়ে সমগ্ৰ হুজাই জিলাত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। এই নামত হুজাইত একাংশ উদণ্ড যুৱকে যি ধৰণৰ নিকৃষ্ট কাণ্ড কৰিলে, এগৰাকী মুছলমান যুৱকক মুছলমান বুলি পৰিচয় দিয়াৰ পিছতো আৰু ৰোজা ৰখাৰ পিছতো হোলীৰ নামত মাৰধৰ কৰিলে আৰু আনকি মদ পৰ্যন্ত ঢালি দিলে, নিৰ্মমভাৱে প্ৰহাৰ কৰিলে। অত্যন্ত নিন্দাজনক, আমি তীব্ৰভাৱে নিন্দা জনাইছোঁ। আৰু এই সমগ্ৰ ঘটনাৰ ওপৰত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। আমি আৰক্ষী অধীক্ষকক দাবী জনাইছোঁ অতি শীঘ্ৰে এই জঘন্য ঘটনাৰ লগত জড়িত থকা যুৱকসকলক, উদণ্ড যুৱকসকলক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিব লাগে। অন্যথা আমি অহা সোমবাৰৰ পৰা এই জঘন্য ঘটনাৰ বিৰুদ্ধে আমি বৃহৎ আকাৰে হুজাই জিলাত প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। আৰু সেই উদণ্ড যুৱকসকলক স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, এইখন নিৰপেক্ষ দেশ, এইখন কোনো হিন্দু ৰাষ্ট্ৰ নহয়। গতিকে যদি ইমানে অতি হিন্দুত্ববাদী দেখুৱাবলৈ মন আছে, তেনেহ'লে হিন্দু ৰাষ্ট্ৰ চিনাক্ত কৰক আৰু ভাৰতবৰ্ষৰ পৰা হিন্দু ৰাষ্ট্ৰত গৈ এনেধৰণৰ হিন্দুত্ববাদী মানসিকতা দেখুৱাবলৈ জনাইছোঁ। এইখন অসমত, এইখন হুজাইত অতি হিন্দুত্ববাদী কাৰ্যকলাপ আমচুৱে সহ্য নকৰে। ইয়াৰ বিৰুদ্ধে যিকোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ প্ৰস্তুত আছোঁ আৰু আগন্তুক দিনতো প্ৰস্তুত থাকিম। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো, পেকাৰ্ছ এণ্ড মুভাৰ্ছ।
সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী